আমাৰ অসমৰ সিএম ছাৰে যেহেতু সিদ্ধান্ত লৈছে যে আমাৰ অসমত গো ৰক্ষা কৰা হ'ব কতো গো কাটা নহব কতো বেচা নহব কোনো ৰেষ্টুৰেণ্টত বেচিব নোৱাৰিব এতিয়াৰ পৰা সেই কাৰণে আমাৰ সিএম ছাৰক মই দুটামান উপদেশ দিব বিচাৰিম আৰু সেই কাৰণে এই ভিডিওটো যাতে সিএম ছাৰলৈ গৈ পায় মোৰ আমাৰ সিএম ছাৰলৈ প্ৰথমটো উপদেশ যেহেতু চৰকাৰৰ এমএলএ মিনিষ্টাৰবোৰে এসি ৰুমত থাকে হেনেদৰে আমাৰ গো মাতাও এসি ৰুমত থাকিব দুই নম্বৰ উপদেশটো হ'ল যদি আমাৰ গো মাতা কৰবাত ঢুকাই যায় তেন্তে তেওঁৰ নিয়মবোৰ যেনেদৰে মা এগৰাকী ঢুকালে যেনেদৰে নিয়ম কৰে নিজৰ পুত্ৰই হেনেদৰে নিয়ম হ'ব লাগিব যেতিয়া কৰবাত গো মাতা ঢুকাব আৰু 3 নম্বৰ উপদেশটো হ'ল এসিটো গোশালাত লগালে নহব গো মাতাৰ লগত থাকিব লাগিব পুত্ৰ নিজৰ ঘৰত ৰাখিব লাগিব মাক এগৰাকীক যেনেকৈ ঘৰত ৰাখে হেনেদৰে নিজৰ ঘৰৰ ভিতৰত ৰাখি তাতে এসি হ'ব লাগিব মোৰ 4 নম্বৰ উপদেশটো আমাৰ সিএম ছাৰলৈ যে এজন দাদা তেওঁ মুফতি হয় তেওঁৰ নাম নৌশাদ হয় তেওঁ এটা কথা কৈছিলে যে যেহেতু আমি নিজৰ মাকৰ গাখীৰ নেবেচু হেনেকে গো মাতাৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব সেই 5 নম্বৰ উপদেশটো হ'ল যে কোনোৱে এটো আটাইতকৈ দৰকাৰী হয় কোনো মানুহে কাকুকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব এই ভিডিওটো যাতে আমাৰ সিএম ছাৰলৈ গৈ পায় জয় অসম